কি ক'ব? কি ক'ম, একচুৱেলি জুবিন গাৰ্গ বিষয়ে ক'বলৈতো বহু আছে, কিন্তু আজি তেওঁৰ বিষয়ে ক'বলৈ ভাষাই বিচাৰি পোৱা নাই। তেওঁ আমাৰ হিয়া আমঠু, আমাৰ অসমৰ এক অমূল্য সম্পদ, যি নেকি দুনাই আমাৰ মাজত ঘূৰি নাহে। কিন্তু জুবিন দা নশ্বৰ দেহতো নাহে হয়, তেওঁৰ কেতিয়াও মৃত্যু হোৱা নাই। তেওঁ অমৰ হৈ থাকিব, সদায় আমাৰ অন্তৰত থাকিব। তেওঁৰ মৰণ কেতিয়াও হ'ব নোৱাৰে। আৰু কি ক'ম, জুবিন দা অসমৰ কি আছিলে সেইটো অসমৰ প্ৰতিজন তেওঁ জুবিন দা প্ৰেমী ৰাইজে বুজি পায়। জুবিন দা প্ৰেমী ৰাইজ আজি পগলা হৈ আছে, নাখাই নবৈ গুৱাহাটীত পৰি আছে মানুহবিলাক। কেলে ইমান ভাল পায় তেওঁ। আজি গুৱাহাটীত যিমান ভিৰ হৈছে, আমাৰ এছিয়াৰ ভিতৰত চবতকৈ বেছি ভিৰ হৈছে কাৰোবাৰ মানে শেষ যাত্ৰাত শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ। এছিয়াৰ ভিতৰতে ইমান মানুহ গোট খোৱা নাছিলে ক'তো। জুবিন দাক ভাল পোৱা বলীয়া মানুহ অসমত ইমান আছে। জুবিন দা আমি হেৰালোঁ, নশ্বৰ দেহটো তেওঁক নাপাওঁ, জীয়াই নাহে আমাৰ ওচৰত। কিন্তু তেওঁৰ গান, তেওঁৰ কৰ্মৰাজি, তেওঁৰ যিখিনি আদৰ্শ সদায় জীয়াই থাকিব। এতিয়া নহয়, বহু বছৰলৈকে জীয়াই থাকিব। তেওঁ কেতিয়াও নমৰে, তেওঁ সদায় অমৰ হৈ থাকিব। ইমানেই আৰু কি ক'ব। পৰিয়ালবৰ্গ কি ক'ব? জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ আমাৰ সকলোৰে অন্তৰৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। কাৰণ আমিও মৰ্মাহত, আমাৰ ভাষা ওলোৱা নাই মুখত, আমি কি ক'ম, শব্দ বিচাৰি পোৱা নাই। তথাপি ইয়াকে কৈছোঁ, পৰিয়ালবৰ্গক ভগৱন্তই পৰিয়ালবৰ্গক শক্তি দিয়ক, তেওঁলোকে যাতে এই দুখৰ সময়টো পাৰ কৰিব পাৰে। আৰু কি ক'ম।